হাই হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালে, মোৰো ভালেই দিয়ক। আজি ওলাইছোঁ বিয়া খাব যাব। বিয়া এখন নহয়, দুখন বিয়া একেলগত খাব যাব লাগিব। আৰু ক'ত যাওঁ, কি কৰোঁ, আপোনালোকক সকলোবোৰ দেখাই আছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ, এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। এইফালে মিষ্টাৰে গাড়ী চলাই আছে আৰু আগফালে বহি আছে বাপন। আমি আহি পালোঁ জালুকবাৰীত থকা গংগালয় বিয়া ভৱনলৈ। বিয়া ভৱনটো আপোনালোকক এবাৰ দেখাই দিছোঁ এনেকৈ। আমাৰ আহোঁতে অকণমান দেৰিয়ে হৈছে গাইজ, প্ৰায় আন্ধাৰো হৈছে এতিয়া। আৰু এতিয়া আমি যাওঁ ভিতৰলৈ সোমাই আৰু বিয়াৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাই আছোঁ। চাওক আপোনালোকে, আৰু এইবিলাক মানুহ এনেকৈ চাই আছে, কেমেৰা লৈ আছোঁ। মোৰ লাজো লাগিছে গাইজ, কি কৰিম, উপায় নাই, আপোনালোকৰ কাৰণেতো এইখিনিতো কৰিব লাগিব ন। আৰু আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰত সোমাই আহিয়ে কইনাক মাত বুল দি কিনে আমি এতিয়া বহি আছোঁ। কইনাক আমাৰ ফটো চটো উঠাত বিজি হৈ আছে। মোৰ মেম আহি পালে, আপোনালোকে যে বিচাৰি আছিলে ক'ত আছিলে, আহি পালে, ফাইনেলি আহি পালে। মেমৰ হাজবেণ্ড আমাৰ সকলোৰে মৰমৰ মাহিৰা বাইদেউ আহিছে মোক মাত দিবৰ কাৰণে, আৰু তাইৰ লুকছটো এবাৰ দেখাই দিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। মোৰ বহুত ভাল লাগিছে কেনে দেখালোঁ আপোনালোকক। আৰু আমি আহি গ'লোঁ এতিয়া পেট পূজা কৰিবৰ কাৰণে, কাৰণ বিয়াত আহিলে গাইজ খোৱা বোৱা মেইন ন, সেইটো কাৰণে আমি খাবৰ কাৰণে আহি গ'লোঁ। এইখন হৈছে মোৰ প্লেট, এতিয়া মই খাই বৈ লওঁ আৰু আপোনালোকে চাই থাকক নে কি কয় ৰাইজ। আৰু আমি গোটেইকেইটা এনেদৰে বহি ল'লোঁ। আৰু এইফালে মিষ্টাৰে পূৰা খোৱাত বিজি গাইছে। আৰু ভাত পানী খাই বৈ আহি আমি দুটাই এনেদৰে পূৰা বিয়নী মেলত ব্যস্ত হৈ আছোঁ। দুটা কিবা কিবি কৈ আছোঁ। কথা পালে কি লাগে গাইছে আমাক, একদম ক'ৰ কথা ক'ত যায় হিচাপ নাই, আৰু কি যে কৈ আছোঁ আগৰ কথাবিলাক। আৰু মোৰ বেটাই বাপেকৰ লগত মোবাইল চোৱাত বিজি হৈ আছে। এতিয়া আমি কইনাক মাত বুল দিব আহিলোঁ আৰু লগতে দুখনমান ফটো উঠালোঁ তাইৰ লগত। আৰু এতিয়া আমি নেক্সট 2 নম্বৰ বিয়াখনলৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ। আমি নেক্সট বিয়াখনত আহি পালোঁ আৰু ভিতৰলৈ সোমাই আহিয়ে দেখিলোঁ বিয়াৰ পৰিৱেশটো বহুত ভাল লাগিছে গাইজ। চাওক আপোনালোকে, ডেক'ৰেশ্যনবিলাক বহুত ভাল লাগিছে। আৰু আমি কাৰ বিয়াত আহিছোঁ এতিয়া আপোনালোকক কওঁ। আমি আহিছোঁ ইউটিউবাৰ আফ্ৰিন বাহঁতৰ বিয়াত। আজি আফ্ৰিন বাৰ দাদাকৰ বিয়া, তো আমি বিয়া খাবৰ কাৰণে আহি গ'লোঁ গাইজ। আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহি দেখিলোঁ ডিম্পু দা আহিছে। ডিম্পু দা এণ্ট্ৰি, আৰু মানুহ চাওকচোন, মানুহৰ কিমান ভিৰ। আৰু এইফালে আমি দৰাক মাত দিবৰ কাৰণে আহিলোঁ, দৰাক গিফ্ট চিফ্ট দিলোঁ। বাবু ভাইজান আৰু এইফালে ডিম্পু দা ষ্টাৰ্টাৰ খাব আহিছে আৰু আমি এনেকৈ চাই আছোঁ। আৰু এইফালে আমাৰ মাহিৰা বাইদেউৰ লগতো উঠোৱাৰ ভিৰ, এনেকৈ আমি ৰখি আছোঁ ইহঁতক। আৰু কি কৰিবা, আমি সৰু সুৰা মানুহ গাইছে, সেইকাৰণে আমি এনেকৈ ৰখি আছোঁ। আৰু এইফালে আহি পাইছে বিকাশ দা আৰু পিংকি বা, আফ্ৰিন বাই সিহঁতক লৈ আহিছে। আৰু আমি এতিয়া আহি গ'লোঁ ভাত খাবৰ কাৰণে, আৰু আমাৰ আগফালে বহি আছে ডিম্পু দা, পূৰা খোৱাত ব্যস্ত হৈ আছে গাইজ। আমি এতিয়া খাবৰ কাৰণে বহি গ'লোঁ। আমি ভাত পানী খাই বৈ আহিলোঁ আৰু আহিয়ে দেখিলোঁ ডিম্পু দা আৰু বিকাশ দা দৰাৰ লগত ফটো উঠাই আছে গাইজ। এতিয়া আমি দৰাক মাত বুল দি কিনে গাড়ীত বহি ল'লোঁ। আৰু আজি যে বিয়াখন ইমান স্পেচিয়েল হ'ব, এনেকৈ যে হঠাৎ ডিম্পু দা আৰু বিকাশ দাক লগ পাম কেতিয়াও ভবা নাছিলোঁ। বহুত ভাল লাগিলে গাইজ। আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানেই আছিলে, বাই।